স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 6টা বাজিছে। মই গা পা ধুই ৰেডি হ'লোঁ। হৈ কিনে ধূপ চাকি জ্বলালোঁ। চাহ ধূপ চাকি জ্বলালোঁ আৰু জ্বলাই পিনে এয়া মই চাহ বনাওঁগৈ। এতিয়া চাহ খাম, লাল চাহ অকণমান। মই আজি ৰাতিপুৱা কি কৰিম আগবেলা সময়খন তাকে আপোনালোকক অকণমান দেখাওঁ। মোৰ দেহা যদিও নৰ্মেল, তাক মই কেনেকৈ ৰাখোঁ, কেনেকৈ গা পা ধুৱাওঁ তাকে মই দেখাম অকণমান। ব্লগটো চাই থাকিব। আৰু ইয়াৰ দেহা ওপৰত থাকিলে পৰি যায় বুলি ভয় লাগে। আজিকালি সি মাজে মাজে কঁপে, সেইটো কাৰণে মই তাক তলতে এনেকৈ ৰ'দতে পৰি আছে, ৰ'দ আছে অকণমান, তলতে বহি আছে ধুনীয়াকৈ টিভি চাই আছে। সি ওপৰত থাকিলে ভয় লাগে। আজিকালি মানে কি হয়, সি মাজে মাজে কঁপিব লৈছে, কঁপি পৰি যায়। মাজতে এদিন পৰিলে আৰু বাপেক ওলাই গৈছে। দেহাকো লগতে পঠিয়াই দিওঁ, ককাকে মাতি আছে। পঠিয়াই দি কিনে মই আৰু ঘৰৰ কামবিলাক কৰিম। আৰু এতিয়া যাবলৈ লৈছে, পঠাই দিছোঁ। নহ'লে দিগদাৰ হয়। আৰু কাকাকে যদি নপঠাওঁ গালি পাৰি থাকিব। বাপেকৰ লগত তাইও জোতা ফিট কৰি আছে। বাপেকে চেণ্ডেল জোতা পিন্ধিছে, তাইও পিন্ধিছে। চেণ্ডেল পিন্ধিছে, তাই পিন্ধিছে। বাই বাই গুণ, বাই বাই গুণ, বাই 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 বাই। আৰু মই এতিয়া আৰু কামত লাগিম, বহুত কাম আছে। কাপোৰ কানি ধোৱা মেলা। গ'ল তলত আইতাহঁতৰ ঘৰত ভিতৰত। এতিয়া মই যাওঁ, ধুমা কামখিনি কৰি লওঁগৈ। আৰু ব্লগটো মই আকৌ বাবুকেইটা গা পা ধুৱাই আনিলোঁ। আনি কিনে কালি ভালকৈ ধোৱা নহ'ল, আজি ধুৱাই ধুনীয়াকৈ কাপোৰখিনি। তাক সি যদিও এনৰ্মেল, তাক মই আলসুৱা বহুত মৰমত ৰাখোঁ। আইতাকে আগতে তাক নননহঁতেও বহুত মৰম কৰিছিলে, বহুত ধুৱাই পখলাই দিছিলে। কিন্তু এতিয়া মই অকলেই কৰিবলৈ, কাৰণ অকণমান ডাঙৰো হৈছে, নোৱাৰে। কিন্তু আগতে ননদকেইজনী বহুতেই মৰম কৰিছিল তাক, এতিয়াও মৰম কৰে বহুত। আৰু তাকে কাপোৰ কানি পিন্ধাই ধুনীয়াকৈ, ঠাণ্ডা যিহেতু, ঠাণ্ডাটো মৰাই নাই। ঠাণ্ডা মানে উপকি ঠাণ্ডাটো পৰিছে। ইয়াক ধুৱাই লৈছোঁ। এতিয়া মই ধুৱাই পখলাই কাপোৰ পিন্ধাই আছোঁ। পিছত মাইনাজনীক ধুৱাম আৰু কাপোৰ পিন্ধাই। তাৰ কাপোৰখিনি পিন্ধাবলৈ বহুতে কষ্ট হয়, মানে বহুত সময় লাগে। ঠাণ্ডা দিনত মোৰ বহুত কষ্ট হয়, ভাবিব নোৱাৰি। দিনটোৱে লাগি যায়। কাপোৰ খাওঁতেও কাপোৰবিলাক খুলিব লাগে, আকৌ খোৱাৰ পিছত আকৌ পিন্ধাব লাগে, বহুত কষ্ট হয়। মই তাক লৈ ইউটিউবটো সেইকাৰণে খুলিছোঁ, যাতে মই কিবা এটা কৰিব পাৰোঁ। তাৰ সি ভাল পোৱা যিবিলাক ভাল পায়, বাহিৰত ঘূৰি ভাল পায়, বাহিৰলৈ নিব পাৰোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, ভাল লাগিলে মোক ছাবস্ক্ৰাইবো কৰিব, মোক অকণ আগবাঢ়িবলৈ সকাহ দিব আপোনালোকে। ক্ৰীম অকণ সানি দিওঁ তাক ধুনীয়াকৈ। আগতে সি মানুহটো বগাই আছিলে, এতিয়া মানুহটো কিবা আধা বগা আধা ক'লা হৈ গৈছে। মাজতে কিবা ফোঁহা উঠিছিলে আৰু হৈ গ'ল ধুনীয়াকৈ। সেইটো মোৰ দেহা, মোৰ কলিজাটো। তুমি বহা দেই শুন। এতিয়া মই মাইনাক ধুৱাবলৈ ওলাইছোঁ। মাইনাক ধুৱাই আনি আহি আছোঁ। সেইজনী ধুৱাই পখলাই আনিলোঁ মাইনাক। তাই চাই আছে কেমেৰা ফালে। দুইটাকে সমানে ডাঙৰ দীঘল কৰা সহজ নহয়, বহুত কষ্ট হয় মোৰ। বাবু যদি অকণ ভাল হোৱাহেঁতেন ইমান কষ্ট নহ'লহেঁতেন। তোমাৰ আগবেলাটো মই এনেকৈয়ে পাৰ কৰোঁ সিহঁতৰ লগত। বাবু ভাল হোৱাহেঁতেন, স্কুল গ'লহেঁতেন, ইমান পঢ়িলেহেঁতেন ধুনীয়াকৈ। কিন্তু ভগৱানে সেইখিনি মোক নিদিলে। আৰু ল'ৰাটোক কিয় এনেকুৱা হ'ল মই নাজানো, কিয় ভগৱানে মোক এনেকুৱা কৰিলে। দেহা
হাই এটা কৈ দিয়া হাই হাই কৈ দিয়া হাই কৈ দিয়া হাই কাপোৰ পিন্ধাবলৈ বিৰাট কষ্ট বিৰাট দুষ্ট হয় তাই ল'ৰাটো বহুতেই ঠাণ্ডা ল'ৰাটোৰ তুলনাত তাই বহুত দুষ্ট আৰু চুলিখিনি তাইৰ কি হৈ গৈছে বহুত অইলি নিচিনা হয় ধুৱাই চেম্পু কৰিলে পিছদিনা এনেকৈ এতিয়া কান্দিব আৰম্ভ কৰিব আৰু কাপোৰ পিন্ধোৱা বুলি ক'লে জমৰ যাতনা মানে কান্দিব এতিয়া হাই এটা দি দিয়া হাই হাই ঠাণ্ডা দিনত ল'ৰা ছোৱালী কাপোৰ পিন্ধোৱা মানে কাপোৰ খোলা পিন্ধা জমৰ যাতনা কাপোৰ পিন্ধোৱা হৈ গ'ল এতিয়া মই মংগলবাৰ যিহেতু নিৰামিষে খাম আগবেলা নিৰামিষে বনাম এতিয়া মই ভাত বনাবগৈ লাগিব আৰু ভাগৰ লাগি গৈছে কাপোৰ পিন্ধাই পিন্ধাই সেইফালে হাই এটা কৈ দিয়া দেহা হাই হৈ গ'ল এতিয়া আৰু মই ভাত বনাব লাগিব আৰু এলে চাই দিয়াখন দেহা ঐটো এতিয়া ভাতটো বনাব লাগিব দেই মাম বনামগৈ মাম বনাম দেই এতিয়া এয়া নিৰামিষ আজি মটৰ আলু ভাজি আৰু দালি তিয়াই থৈছোঁ দালিতে বিলাহী দিম আৰু ভাত বনালতে মোৰ ব্লগটো আজি ইমানেই আছিলে আগবেলা মৰ্ণিং ব্লগ ভাল লাগিলে লাইক কৰিব আৰু